হয়, মই এই প্ৰথম কথাটো আমি পূৰ্বৰ পৰাই দাবী কৰি আহিছিলোঁ যে অংকুৰ দাসে আৰু ৰূপজ্যোতিয়ে যেতিয়া এই ঘটনাটো সংঘটিত কৰিছিল, যিখন বাইক ব্যৱহাৰ কৰিছিল, বাইকখন যেতিয়া আৰক্ষীয়ে প্ৰথম জব্দ কৰিছিল, তাৰ পাছৰ পৰাই আচলতে গোটেই ঘটনাটোৰ এক পথ পৰিৱৰ্তন হৈছিল। আৰু অংকুৰ আৰু ৰূপজ্যোতিয়ে যে ঘটনাটোৰ লগত জড়িত সেই কথাখিনি স্পষ্ট হৈ আহিছিল। এইখিনিতে আমি এটা কথা উল্লেখ কৰিব খুজিম যে আমাৰ গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰথম পৰ্যায়ত ঘটনাৰ দিনাই কৈছিল যে গৰু চোৰ বা গঁড় চিকাৰী এনেধৰণৰ ড্ৰাগছ পেডলাৰ বা এনে জাতীয় সৰু কিছু সাধাৰণ অপৰাধী চক্ৰই এই ঘটনাটো সংঘটিত কৰিছে, কিন্তু সন্দেহ কৰা হৈছিল যে এই ঘটনাত কিবা নহয় কিবা প্ৰকাৰে আলফা স্বাধীনৰ সম্পৰ্ক আছে নেকি। মোৰ লগত সেই কথাটো কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সেই কথাটো স্পষ্ট কৰিলে, ডিজিপিয়ে স্পষ্ট কৰিলে সংবাদমেলত যে এই ঘটনাটোৰ আঁৰত আলফা স্বাধীনৰ হাত আছে আৰু তাৰ কাৰণেই সঞ্জীৱ বৰুৱাক লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰু ভৱেশ কলিতাক তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰু তেওঁলোকৰ পৰা গ্ৰেনেড আৰু পিষ্টল উদ্ধাৰ কৰিলে। এই ঘটনাটোৰ লগত এই অংকুৰৰ সম্পৰ্কটো ইতিমধ্যে পোহৰলৈ আহিছে যে অংকুৰে তেজপুৰত যেতিয়া জেলত আছিলে তেতিয়াই ভৱেশ কলিতাক লগ পাইছিল আৰু ভৱেশ কলিতাৰ পৰাই আচলতে এই গ্ৰেনেড পিষ্টল এনেধৰণৰ যিসমূহ সামগ্ৰী সেই ধৰণৰ এটা সংযোগ তেওঁলোকৰ হৈছিল আৰু তেওঁলোকেই আচলতে ব্যৱহাৰ কৰিছিল আৰু অসম আৰক্ষীৰ ওপৰতে এটা নজৰ আছিল আৰু কেইবা ঠাইতো এই এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ এটা পৰিকল্পনা তেওঁলোকে কৰিছিল। সেই পৰিকল্পনা অনুযায়ীয়ে পানবাৰীৰ সেই অসম একাদশ আৰক্ষী যি 18জনকৈ জোৱানৰ যিটো নিৱেশ আছিল, যিটো আগত পূৰ্বতে CRPF কেম্প আছিল, তাতে গ্ৰেনেড বিস্ফোৰণ কৰিছিল আৰু অংকুৰৰ যি অপৰাধ জগতৰ সৈতে যাৰ সম্পৰ্ক, সেই সম্পৰ্ক দীঘলীয়া। কাৰণ অংকুৰ প্ৰথমতে জড়িত হৈছিল ড্ৰাগছ পেডলাৰ হিচাপে, ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি বোকাখাট আদি বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি বিক্ৰী কৰিছিল আৰু তাৰ পিছৰ পৰ্যায়ত গৰু চুৰি চক্ৰৰ সৈতে জড়িত আছিল, গঁড় চিকাৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল। গতিকে অংকুৰৰ অপৰাধজনিত যি ঘটনাৰ সংযোগ, সেই সংযোগটো দীঘলীয়া আৰু সেই আৰক্ষীয়ে সেইখিনি তথ্য আৰক্ষীৰ হাতত আছিলে। কিন্তু এই পানবাৰী ঘটনাটোৰ লগত অংকুৰ জড়িত হ'ল আৰু এই ঘটনাটো সংঘটিত কৰি 3জনকৈ জোৱানক আহত কৰিছিল। আৰু এই ঘটনাটোৰ পিছত অংকুৰক বিচাৰি যেতিয়া আৰক্ষীয়ে অভিযান চলাই আছিল, অংকুৰৰ ঘৰৰ পৰা অংকুৰৰ জ্যেষ্ঠ ভাতৃ কাকু দাস আৰু কনিষ্ঠ ভাতৃ পংকজ দাসক আৰক্ষীয়ে প্ৰথমতে আটক কৰি আনি তাৰপিছত তেওঁলোকক সোধা পোছা কৰি অৱশেষত আৰক্ষীক সহযোগ নকৰাৰ অপৰাধত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰপিছত নাটকীয়ভাৱে এই ঘটনাটোলৈ প্ৰাক্তন আলফা ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা সোমাই পৰিলা। তাৰপিছতে স্পষ্ট হ'ল তেওঁলোকৰ ৰূপজ্যোতি দাসক আটক কৰা হ'ল। তেওঁলোকৰ যি ভাষ্য আৰক্ষীয়ে ল'লে, আৰক্ষীয়ে ভাষ্য লোৱাৰ পাছত স্পষ্ট হৈ পৰিল যে ঘটনাৰ মূল খলনায়ক হৈছে অংকুৰ দাস আৰু অংকুৰ দাসক বিচাৰি ইতিমধ্যে চলাচ কৰিছিল। ডিজিপি হৰমিত সিঙে নিজেই কাজিৰঙাত বাহৰ পাতি দুদিন গৈ থাকি এই সমগ্ৰ ঘটনাৰ তদন্ত চাইছিল, নিজে পৰ্যবেক্ষণ কৰিছিল আৰু কাৰ্বি আংলঙৰ SSP সঞ্জীৱ শইকীয়া আৰু গোলাঘাটৰ SSP ৰাজেন সিং, এই দুয়োগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাৰ গোটেই ৰোডমেপটো তৈয়াৰ কৰিছিল আৰু অংকুৰক কালি নিশা প্ৰায় পুৱতি নিশা আচলতে দেৰগাঁৱৰ এক স্থানৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে আৰু আজি হয়তো দিনত আদালতত অংকুৰক হাজিৰ কৰাব। তাৰ পাছতে আৰক্ষীয়ে জিম্মাত বিচাৰিব বুলি আমি ইতিমধ্যে জানিছো যে আৰক্ষী ৰাজীৱ বৰা প্ৰথমতে এই ঘটনাটোক কোৱা হৈছিল যে কোনো চোৰাং চিকাৰী বা গড় চিকাৰীয়ে এই ঘটনা হয়তো সংঘটিত কৰিব পাৰে, কিন্তু সকলো ওলোটাই দি যে এটা কথা স্পষ্ট হ'ল যে ঘটনাৰ লগত আলফাৰ স্বাধীনেই হওক বা আলফাৰ লিংক এটা আছে। এতিয়া অংকুৰ নামৰ যিজন যুৱক, যিজন মূল অভিযুক্ত বোকাখাটৰ গ্ৰেনেড বিস্ফোৰণৰ, যাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, এই যুৱকজনৰ আলফাৰ সৈতে লিংক কেনেকৈ হ'ল, আলফাৰ সৈতে কানেকশ্যন কি? এটা কথা মই উল্লেখ কৰিছোৱেই যে অংকুৰে এখন চোৰাং গৰু সৰবৰাহকাৰী গাড়ী হাইজেক কৰি তেজপুৰলৈকে লৈ গৈছিল আৰু তেজপুৰত আৰক্ষীৰ হাতত ধৰা পৰিছিল আৰু তাৰপিছতে অংকুৰক তেজপুৰ জেলত শোণিতপুৰ জেলত ৰাখিছিল আৰু সেই সময়তে ভৱেশ কলিতাক আৰু সঞ্জীৱ বৰুৱাক
অন্য কাৰণত সেই সময়ত জেলত আছিল আৰু তেতিয়াই সংযোগ ঘটিছিল তেওঁলোকৰ মাজত। আৰু তাৰ পাছতেই আচলতে অংকুৰে যিহেতু অপৰাধ মানসিকতাৰ এজন ল'ৰা, গতিকে তেওঁ অপৰাধৰ কৰাৰ কাৰণে এই গ্ৰেনেড জাতীয় বিস্ফোৰক সামগ্ৰী, পিষ্টল, এনেধৰণৰ আগ্নেয়াস্ত্ৰৰ সম্পৰ্কে সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাৰ পৰা তাতেই প্ৰশিক্ষণ লৈছিল। আৰু সেই প্ৰশিক্ষণৰ ভিত্তিতে তেওঁলোকে জেলৰ পৰা ওলোৱাৰ পিছত অংকুৰো যেতিয়া জেলৰ পৰা ওলালে তেওঁলোকে অংকুৰক ব্যৱহাৰ কৰিছিল এই এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ কাৰণে। গতিকে সামগ্ৰিকভাৱে এটা কথাই স্পষ্ট যে অপৰাধ মানসিকতাৰে দীৰ্ঘদিনৰ পৰাই বিভিন্ন ধৰণৰ অপৰাধমূলক কামত অংকুৰ জড়িত আছিল আৰু এই ক্ষেত্ৰত বৃহৎ পইচা পাতিৰ লেনদেন হৈছিল আৰু সেই লেনদেনৰ তথ্য আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে। গতিকে পইচাৰ ভাড়াতীয়া অপৰাধী হিচাপে অংকুৰ দীৰ্ঘদিনৰ পৰাই এটা পৰিচয় আছে আৰু সেই পৰিচয়টোৱে পুনৰ প্ৰমাণিত হ'ল। আৰু যিহেতু আৰক্ষীয়ে প্ৰথমতে সন্দেহ কৰিছিল গড় চোৰাং চিকাৰী বা অন্য ধৰণৰ ড্ৰাগছ পেডলাৰে এই ঘটনা সংঘটিত কৰা বুলি, কাৰণ ড্ৰাগছ পেডলাৰ বুলি ভবা হৈছিল অংকুৰকেই, কাৰণ অংকুৰে সেইটো অঞ্চলত অংকুৰ ড্ৰাগছ পেডলাৰ হিচাপে পৰিচিত বা আৰক্ষীৰ ওচৰতো সেই ক'লা দাগ আছে। কিন্তু সেই ঘটনাটোৰ কাৰণে অংকুৰকে ইংগিত কৰিয়ে কথাখিনি কোৱা হৈছিল আৰু তাৰ পাছত প্ৰক্ৰিয়াতহে পোহৰলৈ আহিল যে এই ঘটনাটোৰ লগত প্ৰাক্তন আলফা জড়িত হৈ আছে, যাৰ সম্পৰ্ক আলফা স্বাধীনৰ সৈতে এতিয়া অব্যাহত আছে আৰু এনেধৰণৰ কুটাঘাতমূলক কামৰ কাৰণে সেই প্ৰাক্তন আলফাই ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱাই কাম কৰি আহিছে বিভিন্ন স্থানত। গতিকে সেই কথাখিনি স্পষ্ট হৈ পৰিল আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সেই কথাখিনি ইংগিত দিছে আৰু ডিজিপিয়েও ইতিমধ্যে সেই কথাখিনি স্পষ্ট কৰিছে। গতিকে জেলত থকা সময়তেই আচলতে অপৰাধী এই গোটটো সক্ৰিয় হৈছিল আৰু তাৰ পাছৰ পৰাই তেওঁলোকে পৰিকল্পনা কৰি এই কামবোৰ কৰি গৈছিল। হয়, ইতিমধ্যে 5জনক গ্ৰেপ্তাৰ কৰিছে। অংকুৰক বাদ দিও 5জনক গ্ৰেপ্তাৰ কৰিছে বোকাখাত আৰক্ষীয়ে। এতিয়া অংকুৰক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰু অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে নেকি? নিশ্চয়, এতিয়া আৰক্ষীয়ে আটাইকেইজনকে সঞ্জীৱ বৰুৱা, ভৱেশ কলিতা, অংকুৰৰ 2 ভাতৃ আৰু ৰূপজ্যোতি দাস, এই আটাইকেইজনকে একেলগে সোধা পোছা কৰিব আৰু একেলগে সোধা পোছা কৰাৰ পিছত তেওঁলোকক আদালতত হাজিৰ কৰাব। আৰক্ষী জিম্মাত আটাইকেইজনকে 2 এদিন ৰাখি গোটেই বিষয়টো তদন্ত অব্যাহত ৰাখিব আৰু ইয়াৰ লগত হয়তো আৰু কোনোবা লোকৰ জড়িত থকাৰ হয়তো তথ্য লাভ কৰিব পাৰে, কাৰণ দেৰগাঁৱত গৈ য'ত অংকুৰে বাহৰ পাতি আছিল, অংকুৰে পলাই আছিল, তাতো হয়তো দেৰগাঁৱতো হয়তো কোনোবা বেলেগ অন্য লোক কোনোবা জড়িত হৈ থাকিব পাৰে, কাৰণ চেল্টাৰ দিয়া যিটো পক্ষ সেই পক্ষটো অপৰাধী পক্ষৰে কোনোবা নহয় কোনোবা সদস্য। গতিকে এই কথাখিনি স্পষ্ট হ'ব আৰু আৰক্ষীয়ে জিম্মাত বিচাৰিব আটাইকেইজনকে আৰু আটাইকেইজনকে জিম্মাত লোৱাৰ পাছত তেওঁলোকক যি সোধা পোছা হ'ব তাৰ পাছতেই হয়তো আৰু অধিক লোক হয়তো পোহৰলৈ আহিব। এইখিনিতে আৰু এটা কথা আমি জনাব খুজিম যে ৰূপম অসম যিজন গোলাঘাটৰ ল'ৰা, যিজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ৰূপম অসমক গ্ৰেপ্তাৰ কৰি জেৰা কৰা চলি থকা এই কামত সময়তে আচলতে এই ধৰণৰ কুটাঘাত কৰি পেলাই আৰক্ষীক আচলতে বিপথে পৰিচালিত কৰা বা আৰক্ষীক অন্য এটা দিশলৈ মনোযোগ লোৱাৰ কাৰণে হয়তো এই ধৰণৰ ঘটনাবিলাক কৰিছিল আৰু হয়তো তাতকৈ ডাঙৰ হয়তো ভয়াৱহ পৰিকল্পনা কিবা আছিল নেকি, সেই কথাখিনি আৰক্ষীৰ সোধা পোছাত আচলতে ওলাই পৰিব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত অংকুৰ দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পুৱতি নিশা দেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে অংকুৰ দাসক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।